খজুৱা নগাঁৱত মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত মুকলি বিহু আয়োজন অংশগ্ৰহণ ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰুদ্ৰ ভূঞাৰ সোমবাৰে দিনৰ ৩ বজাত মৰিঢল ২ নং খজুৱা নগাঁৱত মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত মুকলি বিহু আয়োজন কৰা হয়। ইফালে আজি মৰিঢল ২ নং খজুৱা নগাঁও আৰু মাজগাঁও ৰাইজে একত্ৰিত হৈ ৰঙালী বিহুৰ উপলক্ষে মুকলি বিহু আয়োজন কৰে আৰু গাঁৱৰ সকলো ৰাইজ একত্ৰিতত বিহু নাচে। আজি খজুৱা নগাঁৱত মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা মুকলি বিহুৰ অংশগ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰুদ্ৰ ভূঞা, সাংগঠনিক সম্পাদক অতনু চেতিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ সভাপতি ভৱেন হালৈ, সহকাৰী সম্পাদক ৰাজু ভাজনী, ধেমাজি জ্যেষ্ঠ অধিবক্তা বুল গগৈ সহ স্থানীয় ৰাইজ উপস্থিত থাকে। সংস্কৃতি বা যি আমাৰ বাপুতি সাহোন বিহু বুলি কয়, এই বিহুটো জীয়াই থাকিব। আজি আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ মাজৰ পৰা লাহে লাহে বিহুবোৰ নোহোৱা হৈ গৈছে। আজি গাঁৱত যদি আপোনালোকে হুঁচৰি দলবোৰ চায়, তেতিয়াহ'লে হুঁচৰি দল নোপোৱা হৈ গৈছে, নাচনি নোহোৱা হৈ গৈছে। এইটো কিয় হৈছে? এই কথাবোৰ আমি অসমীয়া যুৱক হিচাপে বা অসমীয়াৰ প্ৰত্যেকজন অসমীয়া আমি ভাবিব লাগিব। আজি আপোনালোকে চাওক, আপোনালোকৰ অঞ্চলত বিহু পাতে, সেই বিহুত কিন্তু বিহু মঞ্চবোৰত আজিকালি হুঁচৰি দল নোলায়। কিয় নোলায় আপোনালোকে গম পাইছেনে? বৰ্তমান বিহু বাণিজ্যিকৰণ হৈছে আৰু বৰ্তমান আমাৰ বিহু যেতিয়া আমাৰ মাজৰ পৰা লাহে লাহে নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে মন কৰকচোন, এই নাগৰিকত্ব সংশোধনী আইনখন যে আনিছে, এই আইনখন গৃহীত হোৱাৰ পিছত 20 বছৰ পিছত আমাৰ বিহুটো সঁচাকৈ থাকিবনে? বৰ্তমান যদি আপোনালোকে লোকপ্ৰিয় কৰে, তেতিয়াহ'লে আমাৰ অসমীয়া ভাষী মানুহ কেৱল 21% মানহে ওলামগৈ চাগে। আৰু সেই সময়তে এতিয়া লাখ লাখ বিদেশী আনি যদি অসমত জাপি দিবলৈ হয়, তেতিয়াহ'লে আৰু আমাৰ বিহু আৰু 20 বছৰ পিছত আমি এনেকৈ বিহু পাতিব পৰা এটা পৰিৱেশ নাথাকিব। গতিকে ৰাইজক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাম যে আপোনালোকে যি ধৰণে আজি ইয়াতে মিলনজ্যোতি যি যুৱ সংঘ আছে, সংঘৰ উদ্যোগত ৰাইজখন একত্ৰিত হৈ আপোনালোকে নামঘৰ বাকৰিত যি বিহু পাতিছে, এই বিহুখন আপোনালোকে অনন্ত কাললৈ আপোনালোকে পাতি থাকক। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও যিখন আইনৰ কথা ক'লো, এই আইনখনৰ বিৰুদ্ধে আমি সুপ্ৰিম কোৰ্টত প্ৰত্যাহ্বান জনাইছোঁ আৰু আমি আশা কৰিম যে যি জাতিধ্বংসী আইন, এই আইনখন বাতিল হ'ব। আৰু মোৰ সতীৰ্থ অতনু ভূঞাই ক'লে যে সমাগত নিৰ্বাচন, বিহুৰ লগতে আমি বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে আমাৰ বৰ্তমান নিৰ্বাচন আহিছে। গতিকে নিৰ্বাচন বুলি ক'লে ৰাইজ সজাগ আৰু সচেতন। আমি আপোনালোকক অনুৰোধ জনাম, এইবাৰ আপোনালোকে বিবেকক সুধি ভোট দিব। কাৰণ যি ধৰণে আমাৰ অভাৱনীয় ৰূপত মূল্য বৃদ্ধি হৈছে, আপোনালোকে দেখিছে ঔষধৰ মূল্য বাঢ়িছে, বা আমাৰ যি ধৰণে ৰাস্তা পদূলি হ'ব লাগে, আপোনালোকৰ ইয়াত আহোঁতে এতিয়া যিটো ৰাস্তা দেখিলোঁ, এই ৰাস্তাটো আমাৰ সাংসদগৰাকীয়ে বা তেখেতে পূৰ্বত বিধায়ক আছিল, তেখেতে ইয়াত চেনগেভেল অলপ পেলাব নোৱাৰিলেনে? নিৰ্বাচনৰ সময়ত তেখেতে আকৌ আহিছে। গতিকে আমি প্ৰশ্ন কৰিছোঁ আৰু আজি পুনৰ দাবী জনাইছোঁ যে মৰিঢল মাজগাঁও যি ৰাস্তা আছে, এই ৰাস্তাটো হ'ব লাগিব। ইয়াৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা আয়ুক্তক আমি লগ কৰিম, স্মাৰকপত্ৰ দিম আৰু ৰাস্তা নহ'লে আমি এই অঞ্চলৰ ৰাইজক লৈ অনাগত দিনৰ আন্দোলনৰ কাৰ্যসূচী ল'ম। গতিকে আমাৰ ৰাইজবোৰ সজাগ হ'ব লাগে, সচেতন হ'ব লাগে। আপোনালোকে বিহুৰ আনন্দৰ মাজতে এবাৰ নিৰ্বাচনত আপোনালোকে সিদ্ধান্ত লওক কেনেকৈ আমি ভোটদান কৰিব লাগিব। কাৰণ গণতন্ত্ৰ আটাইতকৈ ডাঙৰ উৎসৱ। আমাৰ যদি দেশখন জীয়াই ৰাখিব লাগে বা আমি যদি গণতন্ত্ৰ ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে নিৰ্বাচনটো আটাইতকৈ ডাঙৰ উৎসৱ। ইয়াত ৰাইজে সিদ্ধান্ত ল'ব পাৰে। আৰু মহিলাসকলক যে এতিয়া কৈ আছে যে অৰুণোদয় দিব, অৰুণোদয় দিব, অৰুণোদয় ফৰ্ম এখন যে বিলাই আছে, মহিলাসকলো মিটিংবোৰত গৈ আছে। মই সকলোকে কওঁ যে এইখন আচলতে অৰিজিনেল অৰুণোদয় ফৰ্ম নহয়, এখন বিজেপিয়ে নকলি অৰুণোদয় ফৰ্ম এখন বিলাই আছে। গতিকে আপোনালোকে সচেতন হওক। আৰু অসম বিধানসভাত এটা সিদ্ধান্ত হৈছে, এবাৰ যিখন অসম বিধানসভা হৈ গৈছে যে, তাত এটা সিদ্ধান্ত আছে, যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব। গতিকে এক্সট্ৰাকৈ অৰুণোদয় ফৰ্ম ফিল আপ কৰাৰ কোনো দৰকাৰ নাই।